টকা পয়সা বিচৰা নাই, তোৰ গাড়ী বিচৰা নাই, তোৰ মাটি বিচৰা নাই। তেওঁ কি বিচাৰিছে? প্ৰভু, মোক তোমাৰ জ্ঞান আৰু তোমাৰ বুদ্ধি মোক লাগে আৰু মোক একো নালাগে কৈছে। হালেলুয়া। আমি কি বিচাৰো? আমি কি বিচাৰো যে যীশুৰ ওচৰত? আমি কি প্ৰাৰ্থনা কৰো? আমি এই দুটা বস্তু কোনোদিনই নিবিচাৰো। এইটো লাগে, এইটো লাগে, এইটো লাগে। কি চলোমন? তেওঁ জ্ঞানী আছিলে, তথাপিও যেতিয়া ঈশ্বৰৰ ওচৰত আহিলে, ঈশ্বৰে ক'লে, চলোমন, তোমাক মই বাছি দিছো, এতিয়া তুমি যি বিচাৰা মই তোমাক দিম। You also say, ঈশ্বৰ যীশু খ্ৰীষ্টৰ যোগেদি আপোনাক বাছি লোৱা হৈছে, আপোনাক মনোনীত কৰা হৈছে। আপনি চুজেন হয়, আপনি বাছি লোৱা, আপনি পবিত্ৰ লোক হয়। সেইকাৰণে যীশুৰ ওচৰত আপুনি যি বিচাৰিব তাক আপোনাক দিব। হালেলুয়া। কিং চলোমন যীশুৰ ওচৰত আহি পেলাই, ঈশ্বৰৰ ওচৰত আহি পেলাই তেওঁ বিচাৰিছে। হালেলুয়া। আৰু ঈশ্বৰৰ ওচৰত যেতিয়াই কোনোবাই যদি আহে, ঈশ্বৰে তাক নিদিয়াকে নাথাকে। মানুহে আপোনাক প্ৰমিছ কৰিব আৰু নিদিব, মানুহে আপোনাক দিয়া হয়। কিন্তু মই কৈছো যে যীশু প্ৰভুৰ ওচৰত যেতিয়া আপুনি আহিব, তেতিয়া আপোনাক কেতিয়াও তেওঁ নিদিয়াকে নাথাকিব। বাট আপোনাৰ বিচৰাটো, আপোনাৰ এটিটিউডটো ঈশ্বৰ চাই আছে। আপুনি ঈশ্বৰক কেনেকৈ বিচাৰে? তেওঁ দিয়া ঈশ্বৰ হয়। বাইবেলত কৈছে তেওঁ দিয়া ঈশ্বৰ হয়। হালেলুয়া। চলোমনে অফাৰিং কৰিলে। যদি চলোমনে যদি তেওঁ ঈশ্বৰে যদি কৈছে তুমি যি বিচৰা তোমাক দিয়া, এই একেই ঈশ্বৰ আজি আপোনাকো ক'ব বিচাৰিছে। আপুনি যদি আজি প্ৰভুৱে কৈ আছে বিচৰা, তুমি কি লাগে তোমাক, মই তোমাক দিম বুলি আছে। আপোনাৰ কি লাগে ঈশ্বৰৰ পৰা? আমাৰ ঈশ্বৰটো দিয়া ঈশ্বৰ আপোনাৰ কাৰণে। তেওঁ নিজৰ পুত্ৰ, একমাত্ৰ পুত্ৰ, কেৱল একেটি পুত্ৰ আপোনাৰ কাৰণে যদি তেওঁ দিব পাৰে, তেনেহলে বেলেগ বিষয়